সন্তানৰ সফলতাত যেনেকৈ সকলো পিতৃ মাতৃয়ে সুখী অনুভৱ কৰে, আজি আমিও দুয়োৱে বহুত সুখী অনুভৱ কৰিছোঁ। যিহেতু বিশ্বৰ এটা আগশাৰীত আটাইতকৈ পৰিচিত। হয়, আমি মাত্ৰ যিখিনি প্ৰয়োজনীয় পঢ়া শুনাৰ কাৰণে যিখিনি প্ৰয়োজনীয় বস্তু সেইখিনিহে যোগাৰ দিছিলোঁ, বাকী সকলোখিনি তাহাঁতি নিজে কৰি লৈছিলে। আমাৰ যিহেতু দুজনী ছোৱালী, তাই সেইটো পৰ্যায় পাইছেগৈ। সৰুজনীও এতিয়া মেডিকেল পঢ়ি আছে, তাই লখিমপুৰ মেডিকেল কলেজত। দুইজনী ছোৱালীকে আমি মুঠতে যিখিনি প্ৰয়োজনীয় সেইখিনি দিওঁ, বাকী গোটেইখিনি তাহাঁতি নিজেই কৰি লয়। কোনটো প্ৰথমবাৰতে তাই ক্ৰেক কৰিছে। হয় হয় হয়, তাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত তাই সদৌ অসমৰ ভিতৰতে তাই 16 নং স্থান পাইছিলে। পঢ়া শুনা ক'ত কৰিছিলে? পঢ়া শুনা তাই স্কুল তাই হলিনেম স্কুলৰ পৰা কৰিছিলে ক্লাছ 10লৈকে। তাৰপিছত 11-12 শিৱসাগৰ, বৰ্তমান শিৱসাগৰ বিশ্ববিদ্যালয়, তেতিয়া পূৰ্বৰ শিৱসাগৰ কলেজ, তাতে কৰিলে। তাৰপিছতে IIT তাই ভাল ৰেংক পালে, আৰু সেই ৰেংক অনুযায়ী তাই ভাৰতৰ প্ৰথমখন প্ৰায়োগিক প্ৰতিষ্ঠান IIT খড়গপুৰত তাই মেকানিকেল বিভাগত, সাধাৰণ শ্ৰেণীত তাই মেকানিকেল বিভাগত তাই BTech কৰিছে। ডেফিনেটলি অভিভাৱক হিচাপে ভালটো লাগিবই, আৰু আশা কৰিছোঁ ভৱিষ্যতেও তাই আগবাঢ়ি যাওক। আৰু মানুহৰ আগবঢ়াৰ কোনো সীমা নাই, নিশ্চয় আকাশেই সীমা থাকে, গতিকে আৰু আগবাঢ়ি যাওক, এইখিনি আশা কৰিছোঁ। আৰু মাক দেউতাক হিচাপে বহুত বেছি বিচাৰে, আৰু এইটোও লগতে আমি বিচাৰোঁ যে তাই স্বভাৱ চৰিত্ৰ বা মাত বোল কৰা, সমাজৰ লগত নিজকে মিলি ৰাখিব পৰা যিটো কোৱালিটি, বা ডাঙৰজনক শ্ৰদ্ধা কৰা, ভক্তি কৰা, সেই গুণখিনিও যাতে তাই থাকে, সেইখিনি সৰুৰ পৰা আচলতে দিবলৈ অভ্যাস কৰিছোঁ। ভাবিছোঁ এতিয়ালৈকে আছে যিমান দেখিছোঁ। এই পৰ্যায়টো পাবলৈ আচলতে মই অকণমান আগৰ পৰা আপোনালোকক ক'ব লাগিব। যিহেতু তাই IIT খড়গপুৰৰ পৰা BTech কমপ্লিট কৰিলে। BTech কমপ্লিট কৰাৰ পিছতে তাই এটা বেংকত, ডাঙৰ এটা বেংকত পাইছিলে, ৱৰ্ল্ডৰ লাৰ্জেষ্ট বেংক, JP Morgan বুলি। আৰু সেই তাত পোৱাৰ পিছত তাই আচলতে তাত জইন নকৰিলে। ইন দি মিন টাইম তাই আমাজনত পালে, আমাজনত জইন কৰিলে, আৰু ডাবলিনতে পালে, তাতে জইন কৰিলে। ডাবলিনত জইন কৰাৰ পিছত 2.5 বছৰ ছাৰ্ভিচ আমাজনক দিলে। 2.5 বছৰ ছাৰ্ভিচ দিয়াৰ পিছত এতিয়া তাই প্ৰিপেয়াৰো কৰি আছিলে। তাইৰ এটা সপোন আছিলে, তাই গুগলত মানে কৰিব চাকৰি। গুগলটো আচলতে ইঞ্জিনিয়াৰবিলাকৰ সকলোৰে এটা সপোন, গুগলত চাকৰি কৰা। আৰু সপোন তাই বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে তাই যথেষ্ট কষ্ট কৰিছিল। 5টা পৰ্যায়ত আচলতে ইণ্টাৰভিউ হৈছিল, আৰু 5টা পৰ্যায়ত ইণ্টাৰভিউ হোৱাৰ পিছত 5টা পৰ্যায়তে তাই সফলতা অৰ্জন কৰিলে। কৰাৰ পিছত তাই এমাহৰ এটা, যিহেতু তাই আমাজনত কৰি আছিলে, এমাহৰ কাৰণে তাই ন'টিছ পিৰিয়ড এটা থাকে। সেই ন'টিছ পিৰিয়ডটো শেষ কৰাৰ পিছত যোৱা 9 তাৰিখে তাই গুগলত জইন কৰিছে।